নমস্কাৰ এইচবি অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই যাব ওলাইছোঁ গুৱাহাটী আৰু মোৰ লগত যাব দীপাংকৰ। সেইবাবে আৰু এটা সৰুকৈ ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। মই মানে আমাৰ ডিউটিৰ কামতে যাম আৰু এইজন সেইজন মোৰ মিঠাই আহকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আমাৰ ছাৰক চেলুট জনালোঁ। আমি যাম দেই বাবা, গুৱাহাটী যাম। এইফালে চাওঁ হাই বুলি কওঁ, এইটো চাওঁ হাই বুলি কওঁ আমি এতিয়া গুৱাহাটী যাম, তুমি থাকবি অকলে দে বাবা। আমি গুৱাহাটী যাম, তুমি থাকবি দেই। এতিয়া আমি গৈ নাৰিকলি মন্দিৰত পালোগৈ। নাৰিকলি মন্দিৰত উপস্থিত হ'লোহি। মন্দিৰত সেৱা এটা লৈ কিনে আশীৰ্বাদ লৈ আৰু গুৱাহাটীত আগমন দি দিওঁ। সেৱা এটা ল'লোঁ মন্দিৰত। ভগৱানে যদি ভালে ভালে লৈ আহে আৰু গুৱাহাটীৰ পৰা। এতিয়া মই পালোঁ মান্দাকাটা। কি সুন্দৰ পৰিৱেশ মান্দাকাটাৰ, পাহাৰ বৰ সুন্দৰ, বহুত ধুনীয়া। মান্দাকাটা হৈ আহিলোঁ। শ্বিলঙৰ নিচিনা টাৰ্নিং, হেভি টাৰ্নিং পুৰা বঢ়িয়া লাগছে। মান্দাকাটা পাৰ হৈ এতিয়া পালোগৈ আমি দৌল গোবিন্দ মন্দিৰ। এতিয়া আমি পালোঁ দৌল গোবিন্দ মন্দিৰ। বহুত দিনৰ মূৰত দৌল গোবিন্দ মন্দিৰ দেখা পালোঁ। ওচৰতে ৰৈ কিনে এটা সেৱা এটা লৈ গ'লোঁ। আমি যাই আছোঁ এতিয়া। তাৰপিছত ফেৰীঘাট পামগৈ। এতিয়া আমি ফেৰীঘাটত উপস্থিত হ'লোঁ। কিনো কৰিম, ফেৰী অহাই নাই, এনেই অলপ ভিডিঅ'কে বনালোঁ। এতিয়া ফেৰী আহি গ'ল, ফেৰীত উঠিলোঁ আৰু এতিয়া আমি যাই আছোঁ দিছপুৰ জনতা ভৱন। এতিয়া আমি পালোঁ উমানন্দ। এইটো উমানন্দ মন্দিৰ। এনেকৈ দেখাব ট্ৰাই কৰিলোঁ আৰু বহুত ধুনীয়া। ব্ৰহ্মপুত্ৰ পানী বাঢ়ি গৈছিল। এতিয়া আমি পালোঁ জনতা ভৱন পালোঁগৈ। ইয়াতে ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ, আপোনালোকে চাব।